তাহাঁতো ষ্টাৰ্ট কৰা নাই। মই এনেকুৱা আহি পৰিস্থিতি এনেকুৱা আহি পৰিছে যেন এতিয়া লাইভত আহিব লাগিব, কিছুমান কথা শ্বেয়াৰ কৰিব লাগিব, কিছুমান নিজে উপলব্ধি কৰিব লাগিব, আনকো উপলব্ধি কৰাব লাগিব। মই ইতিমধ্যে দেখা পালোঁ নিগমৰ এজন ল'ৰাই মোৰ বিষয়ে বদনাম কৰি আছে, আবুল তাবুল বকি আছে। ভাবিছিলোঁ এনেকুৱা গালি চালি পাৰি আছে মোৰ বিৰুদ্ধে, মই কিবা একশ্যন ল'ম নেকি এই বিষয়ে। কিন্তু বহুত ভাবি চিন্তি মানে কি একশ্যন ল'ম বুলি ভাবিলোঁ। এনেকুৱা মানে অপদাৰ্থবিলাকতো সমাজত আৰু আছে, এনেকুৱা নহয় যে এই নিগমৰ ল'ৰাটো। এতিয়া এই অপদাৰ্থবিলাকৰ কাৰণে যদি মই নিজৰ সময় নষ্ট কৰিবলগীয়া হয়, তেনেহ'লে মোৰ নিজৰ কাৰণে এইটো এটা ভাল চিন্তা নহ'ব বুলি মই ভাবোঁ। তথাপিও এভৰি একশ্যন হেজ ইটছ ছেম এণ্ড অপজিট ৰিয়েকশ্যনছ, নিউটনছ থাৰ্ড ল। প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এতিয়া একেবাৰে এনেকুৱা বদনামী কথাবিলাক শুনিলে মোৰ নিজৰো ভাল নালাগে, কাৰো ভাল নালাগিব। কিন্তু ইয়াৰ ৰিয়েকশ্যন এটাতো দিয়া প্ৰয়োজন আছে। ৰিয়েকশ্যনটো মই এনেকৈ দিম যে নিগমৰ যিটো ল'ৰাই আবুল তাবুল মোৰ বিষয়ে বকি আছে, ই এটা লম্পট আৰু এটা পাগল কুত্তাৰ নিচিনা মানুহজন। পাগল কুত্তা, আপোনালোকে পাগলা কুত্তাবিলাক দেখিছে নহয়? পাগলা কুত্তাবিলাকে যেনেকৈ মানে যি অৱস্থা কৰে তাৰ অৱস্থাটো ঠিক তেনেকুৱা। সদায় মাৰপিট, কাজিয়া, ইজনৰ লগত কাজিয়া, ইজনৰ কাজিয়া, মাকক লৈ পেলাই বেলেগৰ ওপৰত ৰেপ কেছ দিয়া, তাৰপিছত এই ঘৈণীয়েকক লৈ পেলাই বেলেগৰ ওপৰত ৰেপ কেছ দিয়া, ভণ্টিক বাইদেউক লৈ পেলাই বেলেগৰ ৰেপ কেছ দিয়া। এনেকুৱা নিম্ন অদম প্ৰাণী, এনেকুৱা মানুহবিলাকেতো এই সমাজ ব্যৱস্থাবিলাক নষ্ট কৰি আছে। আৰু মই এইটো দেখা পালোঁ যে ওচৰ চুবুৰীয়া যিবিলাক আছে সেইবিলাক মানুহে এই মানুহজনৰ পৰা আঁতৰি থাকে, মানে নিজৰ মান সন্মান যাব বুলি আঁতৰি থাকে। আৰু সি এইটো ভাবি লৈছে যে মোক মানুহে ভয় কৰে। কিন্তু এনেকুৱা ভুল ভাৱনা যদি লৈ পেলাই কোনে ভাবে মোকতো মানুহে ভয় কৰে আৰু মইতো আৰু গুণ্ডা হৈ গ'লোঁ, মই নিগমৰ দাদা হৈ গ'লোঁ, তেনেহ'লে এনেকুৱা ধৰণৰ ভুল ভাৱনা সেইবিলাক মানুহে মনত পঢ়ি আহিব নালাগে, এই ল'ৰাজনক পঢ়ি আহিব নালাগে। কাৰণ এইবিলাক ভুল ধাৰণা। তুমি কোনো গুণ্ডা নহয়, তুমি এটা লাফাংগা। আৰু তুমি যদি লাফাংগামী কথাবিলাক মোৰ বিষয়ে কোৱা, তেনেহ'লে মোৰ একো আহে আৰু নাযায়। মোৰ মান সন্মান ইমান পাতল নহয় যে তোৰ নিচিনা এটা কুকুৰে ভক ভক কৰি থাকিলে যে সেইবিলাক মোৰ গুচি যাব। গতিকে এটা কথা চিন্তা কৰিবি যে তই কি কুকৰ্মবিলাক কৰি আছ, সেইবিলাক অলপ চিন্তা কৰিবি। কাৰণ ইয়াৰ এটা ৰিয়েকশ্যন আছে। ভাল কাম কৰিলে ভাল কামৰ ৰিয়েকশ্যন আছে, বেয়া কাম কৰিলে বেয়া কামৰ ৰিয়েকশ্যন আছে। মই তোক এটা পৰামৰ্শ দিম যে যিবিলাক কথা মোৰ বিষয়ে ইয়াত গাই আছে, সেইবিলাক কথাৰ কোনো অৰ্থ নাই আৰু কোনো যুক্তিও নাই, আৰু এইবিলাকৰ কোনো সাক্ষী নাই আৰু প্ৰমাণ নাই। গতিকে তই যদি নিজৰ ভাল বুলি ভাব, তেনেহ'লে এই কথাকেইটা ডিলিট কৰি দে। আৰু যদি তই ভাব যে এই কথাকেইটাটো ডিলিট নকৰিবি, নিজে ৰাখিবি, তেনেহ'লে মই হয়তো ইন ফিউচাৰ মই তোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া তোৰ বচাবলৈ কোনো নাথাকিব, মনত ৰাখিবি। মই বিশেষকৈ এই ল'ৰাটো